হাওৰা ব্ৰিজ কলকাতাৰ বাবে আজিও গৌৰৱৰ প্ৰতীক এইখন দলং। পুৰণি হ'লেও আকৰ্ষণ কমা নাই এই ব্ৰিজৰ প্ৰতি। কিন্তু আপুনি জানেনে এই ব্ৰিজখনৰ প্ৰতিদিনাই দিনৰ 12 বজাত আৰু ৰাতি 12 বজাত বন্ধ কৰি দিয়া হয় কিছু সময়ৰ বাবে। কিয় কৰা হয় এয়া জানো আহক আমি হাওৰা ব্ৰিজৰ এই বিশেষ কথাবোৰ। হুগলী নদীৰ ওপৰত ইংৰাজী নিৰ্মাণ কৰি যোৱা হাওৰা ব্ৰিজ আজিও কলকাতাবাসীৰ আৱেগৰ প্ৰতীক। হাওৰা ব্ৰিজ মানেই যেন এক পৰিচয়, সংগীত, সংস্কৃতি, মিঠাই আদিৰ বাবে বিখ্যাত কলিকতা। সেই কলকাতাৰ নাম উচ্চাৰিত হ'লেই মনলৈ আহে হাওৰা ব্ৰিজৰ কথা। ভাৰতত ইংৰাজী আধিপত্য বিস্তাৰ কৰাৰ পাছত ইংৰাজৰ বাবে প্ৰিয় চহৰ হৈ পৰিছিল কলকাতা। ব্যৱসায় বাণিজ্যৰ বাবে 1853 চনত ইংৰাজে স্থাপন কৰিছিল হাওৰা ৰেল ষ্টেচন। তাৰ পাছত প্ৰয়োজন হৈছিল ইংৰাজক হুগলী নদীৰ ওপৰত এখন দলং। 1861 চনত ইংৰাজ চৰকাৰে হাওৰা ব্ৰিজ এক্ট প্ৰণয়ন কৰি এখন দলং নিৰ্মাণৰ বাবে দায়িত্ব দিছিল ইংৰাজ বিষয়া ব্ৰেডফৰ্ড লেছলিক। 22 লাখ টকাৰ ব্যয়েৰে তেতিয়াই এই দলঙৰ নিৰ্মাণ কৰা হৈছিল যদিও এই দলংখনৰ বাবে জাহাজ চলাচলত অসুবিধা হৈছিল। দলংখনৰ তলেৰে পানী জাহাজ চলাচলত খুব অসুবিধা হৈছিল। তাৰ পাছত 1926 চনত পুনৰ ইংৰাজী পাছ কৰে আন এখন আইন, যিখনৰ নাম আছিল নিউ হাওৰা ব্ৰিজ এক্ট। সেই অনুসৰি 1937 চনত এতিয়াৰ হাওৰা ব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল, যিখন দলঙৰ দৈৰ্ঘ্য 705 মিটাৰ আৰু বহল 21.6 মিটাৰ। 1943 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। মাজত কোনো খুঁটা নথকাকৈ দুই মূৰে দুটা খুঁটাৰ ওপৰত আজিও থিয় হৈ আছে বিখ্যাত হাওৰা ব্ৰিজ। 26,500 কেজি ষ্টীল ব্যৱহাৰ কৰা হৈছিল এই ব্ৰিজ নিৰ্মাণত। তাৰে 23,000 কেজি ষ্টীল যোগান ধৰিছিল টাটা কোম্পানীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ব্ৰিজৰ কাষতে জাপানী সেনাই বোমাবৰ্ষণ কৰিছিল, কিন্তু কোনো ক্ষতি হোৱা নাছিল হাওৰা ব্ৰিজৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সেই পৰিৱেশৰ বাবেই উদ্বোধনেই নহ'ল এই দলং। সাধাৰণভাৱে মানুহে ব্যৱহাৰ কৰিবলৈ ল'লে হাওৰা ব্ৰিজ। আজিও দৈনিক এই ব্ৰিজৰ ওপৰেৰে 1.5 লাখ যান-বাহন অহা-যোৱা কৰে। খোজকাঢ়িও এই দলঙৰ ওপৰেৰে ইপাৰ সিপাৰ হয় প্ৰতিদিনেই 5 লাখ মানুহ। 1965 চনৰ 14 জুনত এই হাওৰা ব্ৰিজ নাম পশ্চিমবংগ চৰকাৰে ৰবীন্দ্ৰ সেতু দিছিল, কিন্তু হাওৰা ব্ৰিজ হৈয়েই বিখ্যাত হৈ থাকিল আজিও এই দলংখন। এই ব্ৰিজখনক লৈ এক জনবিশ্বাস আছে। কোনোবাই হাওৰা ব্ৰিজখনত 12 বজাত ভাগি পৰিব বুলি এক উৰা বাতৰি উলিয়াইছিল। উৰা বাতৰি মতে যিসকল ইঞ্জিনিয়াৰে এই দলংখন বনাইছিল সিহঁতেই কৈছিল যে দিনৰ 12 বজাত বা ৰাতি 12 বজাত দলংখন ভাগি পৰাৰ খুবেই চান্স থাকে। তাৰ পাছতেই এই হাওৰা ব্ৰিজখন ৰাতি 12 বজাত 4 মিনিটৰ বাবে আৰু দিনৰ 12 বজাত 4 মিনিটৰ বাবে দুবাৰ বন্ধ কৰি দিয়া এক পৰম্পৰা হৈ ৰ'ল। মানুহবোৰে জনা নাই যে কেতিয়া কোনটো 12 বজাত, ৰাতিৰ নে দিনৰ 12 বজাত এই দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। সেইটো নাজানি দিনৰ 12 বজাতো 4 মিনিট, ৰাতি 12 বজাতো 4 মিনিটৰ বাবে দুবাৰ বন্ধ কৰি দিয়ে। সেই পৰম্পৰা আজিও চলি আছে। দিন ৰাতি 12 বজাৰ লগে লগে 4 মিনিটৰ বাবে বন্ধ কৰা হয় হাওৰা ব্ৰিজ।